আজি মোৰ শ্ৰীমতীয়ে কালি অসমৰ মুখ্যমন্ত্ৰীয়ে ইয়াত প্ৰত্যাহ্বান জনাইছিলে, মই প্ৰত্যাহ্বান জনাইছিলোঁ যে মোৰ শ্ৰীমতী গীতাশ্ৰী তামুলীৰ যিটো চাকৰি তাৰ এপইণ্টমেণ্টত কিবা কেলেংকাৰী আছে যদিও তদন্ত কৰিব লাগে। थांनाय आसाम एसेम्ब्लियावहाय जाखिनि दावराव जालांबाय, जाखिनि आवाज थिखोलांबाय, बिनि गेजेरावहाय 1 नम्बर पजिशन यानी हिरो जादों होनना बुङोब्ला उखिल गगৈ। दा बिथाङा 1 नम्बर जानायनि आन्दोआवहाय गोबां एटाक खालामनायखौबो जोङो रिपर्टखौ मोननो हादों। पार्सनेल एटाक माने मानसिखौहाय फिजिकेलि एटाक खालामाखैब्लाबो माखासे बाथ्राजोंहाय एटाक खालामनायखौ जोङो नुनो मोनदों। दा बिथांनि फोरमायनाय बायदिब्ला, उखिल गगैनि फोरमायनाय बायदिब्ला बिथाङा हिन्जावजों गोबां रायजाबाय, नोंनि थाखायनो आंनि मान सन्मानाबो थांबाय, बेफोरबायदि गोबांथार बाथ्रा ओंखारनायखौ नुनो मोनदों। नैबे भिडिअनि गेजेरजों आङो फुल रिपर्टखौ होनो थांगासिनो दं रायजोफोर, भिडिअखौ नोंथांमोना जोबजासे नायलां। दा थांनाय जोंनि बिटिसिआव जाखांनायनि उनाव आरो आसामावहाय मोनसे बाजेट सेसननि एसेम्ब्लि जिरायहैबावदों। बेवहाय सीएमजों आरो उखिल गगै बिथांजोंहाय गोबां माने थरखा थरखि जारलायदों। बेवहाय सीएमआ माखासे पार्सनेल बाथ्राखौबो बेवहाय बेखेवदों, बिथांनि फेमिलिखौ लानानैहाय, बिथांनि सम्पतिफोरखौ लानानैबो गोबां बाथ्रा बेखेवनायखौ जोङो नुनो मोनदों। नैबे बाथ्राखौ लानानैनो माने उखिल गगै बिथांनि हिन्जावा गोबां दावराव खालामगासिनो दं, दासिमबो न'आव सान्ति गैया, बेबायदि परिबेस आरोखि। नैबे रिपर्टखौ नोंथांमोना नायदो आरो खोनासंदो। दा सीएमनि एटाक खालामनाया मोजां जादोंना जायाखै कमेन्टआव नोंथांमोना बिलकुल फोरमायहरनो दाबाव। আজি কালি ৰাতি মই ঘৰত গৈ বহুত গালি খাইছোঁ, গোটেই ৰাতিয়ে টোপনি ক্ষতি। আজিও অহাত দেৰি হৈ গৈছে, আপোনালোকে নিজে দেখিছে ঘৰত বহুত ডাঙৰ কাজিয়া। কৈছে যে তোৰ কাৰণে, ৱাইফে কৈছে যে তোৰ কাৰণে মোৰ ইজ্জত হানি হৈছে। আৰু আজি মোৰ ৱাইফে প্ৰিন্সিপালৰ ওচৰত আৰু ডাইৰেক্টৰ হায়াৰ এডুকেশ্যনৰ ওচৰত ঘটনাটোৰ তদন্ত বিচাৰি আৰু তদন্ত কৰাৰ সময়খিনিত তেওঁক চাকৰিৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে আবেদন কৰিছে। এতিয়া আবেদন কৰিবলৈ গৈছে, কৰা নাই, এতিয়া চাগে পালেগে যেন পাওঁ, ডিউটি আছে, পৰীক্ষাৰ ডিউটি এটা, সেইটো কৰি যাব লাগিব, গৈছে চাগে এতিয়ালৈকে। আমি চাকৰি এৰি দিম, আমাৰ এইবিলাক টেনশ্যন ফেনশ্যন নাই। খালি এটাই প্ৰব্লেম আছে, ল'ৰাটোক পঢ়াই আছোঁ, ঘৰটো বিক্ৰী কৰি দিম। আৰু কালি মুখ্যমন্ত্ৰীয়ে কৈ আছে যে আমাৰ ঘৰটো কেলেংকাৰী কৰি মই এই হাৱাই চেণ্ডেল পিন্ধা মানুহটোৱে কিনিছোঁ। মই মুখ্যমন্ত্ৰীক চেলেঞ্জ আকৌ এবাৰ কৰি থৈ গৈছোঁ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মই যিটো ঘৰত থাকোঁ এই ঘৰটো মোৰ নহয়, মোৰ ৱাইফৰ ঘৰ। আৰু আপোনাক এই ঘৰটো কিনোতে যদি এটকা কেলেংকাৰী কৈছে তাৰ ওপৰত তদন্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তদন্ত কৰি দোষী যদি হয় তেতিয়াহ'লে ঘৰটো লৈ থওক, আৰু যদি দোষী নহয়ও আপুনি বিচাৰিলে আপোনাকে ঘৰটো মই দি দিম। এচলীয়া ঘৰ এটা, 14 লোচা মাটিৰ ঘৰ এটা, গোটেই জীৱন কলেজৰ প্ৰফেচাৰ কৰি হিমন্ত বিশ্ব শৰ্মাতকৈ বেছি দৰমহা পায়। এই 14 লোচাৰ ঘৰ এটা, এচলীয়া ঘৰ এটা কিনিছোঁ, পুৰণা 60 বছৰ পুৰণি ঘৰ, বনাব পৰা নাই এইটো। 60 লোচা ঘৰ এটা কিনিছিলোঁ, সেই ঘৰটো হিমন্ত বিশ্ব শৰ্মাকে দি যাম। মই মোৰ সম্পত্তি, মোৰ নহয়, মোৰ শ্ৰীমতীৰ ঘৰটো, তাৰ ওপৰত তদন্ত দিবলৈ মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ। আৰু হিমন্ত বিশ্ব শৰ্মায়ো তেওঁৰ মুখ্যমন্ত্ৰী তদাৰকী কোষৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাৰ যি স্থাবৰ অস্থাবৰ সম্পত্তি, কি বুলি কয় এইটো, আয়তকে সম্পত্তিৰ পৰিমাণৰ যিটো সামঞ্জস্যহীনতা, সেইটোৰ ওপৰত তদন্ত কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই মোৰ চেলেঞ্জ গ্ৰহণ কৰক। মই হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ, ময়ো এখন চিঠি দি দিম, নহ'লে এনেই বাহিৰত কৈছোঁ বুলি ক'ব। হিমন্ত বিশ্ব শৰ্মাক আজি ময়ো এখন চিঠি দিম, আজি বা কাইলৈ, যে আমাৰ শ্ৰীমতীয়ে ৰিজাইন দি দিছে। ৰিজাইন দিবলৈ মানে ৰিজাইন দিব নোৱাৰে দেই, ৰিজাইন দিবৰ কাৰণে এপ্লিকেশ্যন দিছে, ছিষ্টেম আছে, এপ্লিকেশ্যন দিছে যে মোক আঁতৰাই দিয়ক আৰু এনকুৱাৰী কৰক। এনকুৱাৰী কৰাৰ পাছত যদি যি আমাৰ ওপৰত একশ্যন হয় সেইটো হ'ব বুলি শ্ৰীমতীয়ে লিখি দিছে। ইয়াৰ পাছত যদি কিবা সুধিবলগীয়া আছে আপোনালোকে শ্ৰীমতীক সুধি ল'ব। আৰু মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে ময়ো এখন চিঠি দিম, আমাৰ শ্ৰীমতীৰ চাকৰিটোৰ ওপৰত এনকুৱাৰী কৰক, শ্ৰীমতীৰ চাকৰিটোৰ ওপৰত। এবাৰ মোৰ শ্ৰীমতী কি হয়, এবাৰ তেওঁ গৈ এবাৰ নিজে কেনেকুৱা পঢ়া শুনা কৰা মানুহ, কি মানুহ, তেওঁ এবাৰ নিজে গৈ বুজি ল'ব।
আৰু তেওঁ তেতিয়া নিজে শিক্ষামন্ত্ৰী আছিলে যেতিয়া মোৰ শ্ৰীমতীয়ে চাকৰি পাইছিলে তেওঁ এইটোৰ ওপৰত মুখ্যমন্ত্ৰীৰ ওচৰত গৈ অভিযোগ দিছিলে মুখ্যমন্ত্ৰীৰ ওচৰত মুখ্যমন্ত্ৰীয়ে এপইণ্টমেণ্ট লোৱাৰ আগত এনকুৱাৰী কৰিছিলে তৰুণ গগৈ এনকুৱাৰী কৰি দেখিলে যে তাত এইজনীতো ডিগ্ৰীটো মানে ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট মানে কি কয় গ'ল্ড মেডেলিষ্ট আমাৰ গোটেই ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰ্টছৰ ভিতৰত তেওঁ ডিগ্ৰীত গ'ল্ড মেডেলিষ্ট আছিলে গ'ল্ড মেডেলিষ্ট গোটেই আৰ্টছৰ ভিতৰত ফাৰ্ষ্ট আৰু গুৱাহাটী ইউনিভাৰ্চিটিত এমএত গোটেই আৰ্টছৰ ছেকশ্যনটোৰ ভিতৰত ফাৰ্ষ্ট আছিলে গ'ল্ড মেডেলিষ্ট হিমন্ত বিশ্ব শৰ্মাই শুনি পাইছেনে নাই গম খবৰ লৈ ল'লে হ'ল আৰু তাৰপাছত সেইগৰাকী মহিলাৰ বেলেগ কথা বাদ দিয়ক আমাৰ লাইব্ৰেৰীটো তেওঁ এবাৰ চাই আহিলে তেওঁ এনেই হাৰ্ট ফেইল কৰি যাব কি কিতাপ পঢ়োঁ আমি মোৰ ৱাইফে কি কিতাপ পঢ়ে এবাৰ চাই আহিলে তেওঁ হাৰ্ট ফেইল কৰি যাব হিমন্তই তেওঁতো পইচাৰেহে 2 নম্বৰী জানে পঢ়াৰটো কিতাপ নাজানে আমাৰ লাইব্ৰেৰীটো এবাৰ চাই আহিলেই হ'ল একবাৰ চাই আহিলেই হ'ল আৰু লগতে 2 নম্বৰ কথাটো হ'ল আমাৰ ঘৰটোৰ কিবা কেলেংকাৰী আছে বুলি যে কৈছে এইটোৰ ওপৰত তদন্ত দিবলৈ মই আজি চিঠি দি দিম আজি বা কাইলৈ দেই লিখিবলৈ আজি অলপ ঘৰত কাজিয়া হৈ আছে গতিকে আজি লিখিবলৈ অলপ দিগদাৰো হ'ব পাৰে নাজানো তো গতিকে আজি বা কাইলৈ দি দিম যে মোক আমাৰ ঘৰটোৰ ওপৰত মোৰ ঘৰ নহয় দেই শ্ৰীমতীয়ে 60 লাখ টকাৰ লোন লৈছে 50 লাখ টকাৰ চেক দিছে ডাইৰেক্টলি এই 14 লোচাৰ মাটি লৈছে আৰু এনেকুৱা ভগা ঘৰ এটাত পানী পৰা ঘৰ এটাত এই কালি আজি এসপ্তাহৰ আগত টিং হলাইছোঁ টিং 60 বছৰৰ পুৰণি ঘৰ এটা আৰু মুখ্যমন্ত্ৰীতকৈ মোৰ শ্ৰীমতীয়ে 94ৰ পৰা চাকৰি কৰে 94ৰ পৰা কলেজৰ টিচাৰ আমাৰ মুখ্যমন্ত্ৰীতকৈ মোৰ শ্ৰীমতীয়ে বেছিকৈ দৰমহা পায় আৰু আমি ইমান দৰমহা পোৱাৰ পাছতো এতিয়াতো ময়ো এটা পাওঁ বাদ দিয়ক ইমান দৰমহা পোৱাৰ পাছতো আমাৰ এচলীয়া ঘৰ এটা আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ